গৌতম আদানীক ৰাজ্য চৰকাৰৰ বৰপীড়া আদানীৰ এৰ'চিটি নিৰ্মাণৰ বাবে আজাৰাত উচন হ'ব 1116টা পৰিয়াল আজাৰা মিৰ্জাপুৰ গড়লত অধিগ্ৰহণ কৰিব 410 বিঘা ভূমি এৰ'চিটি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিচাৰিছে 3220 বিঘা মাটি ইতিমধ্যে মাটি অধিগ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে জাননী চৰকাৰক এই স্থিতিক কঠোৰ সমালোচনাৰ ৰাইজৰ দলৰ গৌতম আদানীক সন্তুষ্ট কৰিবলৈ যেন এতিয়া উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ আদানী গ্ৰুপৰ এৰ'চিটি নিৰ্মাণৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্ৰহণ কৰিব 1116টা পৰিয়ালৰ 410 বিঘা মাটি ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰা হৈছে বিমানবন্দৰৰ সমীপৰ তিনিখন গাঁও আজাৰা মিৰ্জাপুৰ আৰু গড়লত অধিগ্ৰহণ কৰা হ'ব আদানীৰ এৰ'চিটিৰ বাবে এই বিশাল পৰিমাণৰ ভূমি সেই অনুসৰি মিৰ্জাপুৰত 257 বিঘা আজাৰাত 83 বিঘা আৰু গড়লত 70 বিঘা 16 লেচা ভূমি অধিগ্ৰহণৰ বাবে চৰকাৰে যোজা চলাইছে স্বাভাৱিকতেই এই খবৰটো পোৱাৰ পিছত হাহাকাৰ লাগিছে এই পৰিয়ালবোৰৰ মাজত জাননী আহিছিলে বহুত মানুহে জাননীবিলাক লোৱা নাই নটিছবিলাক লোৱা হোৱা নাই কুহাবৰী আছে ভক্তবৰী আছে এইফালে মিৰ্জাপুৰ আছে আজাৰা আছে গড়ল আছে আৰু এইফালে গণকপাৰা আছে তাৎপৰ্যপূৰ্ণভাৱে এই তিনিখন গাঁৱৰ ৰাইজৰ মাটি পূৰ্বেও বিমানবন্দৰৰ বাবে 4বাৰকৈ অধিগ্ৰহণ কৰিছিল এতিয়া বহু পৰিয়ালৰ কেৱল ভেটি মাটিহে আছে এইবাৰ এৰ'চিটিৰ নামত অধিগ্ৰহণ হ'লে বহু পৰিয়ালে হেৰুৱাব লাগিব নিজৰ ভেটি মাটিখিনি ফলত দিশহাৰা হৈ পৰিছে স্থানীয় লোকসকল চৰকাৰৰ আদানী প্ৰীতিক কঠোৰভাৱে গৰিহণা ৰাইজৰ দলৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদানীক বিমানবন্দৰৰ সমীপৰ তিনিখন গাঁও আজাৰা মিৰ্জাপুৰ আৰু গড়ল তিনিখন গাঁৱৰ পৰা 410 বিঘা মাটি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰিছে আদানী প্ৰীতিৰ বাবে এতিয়া অস্তিত্বৰ সংকটত খিলঞ্জীয়া অসমীয়া ভূমি অধিগ্ৰহণক লৈ বিৰোধী আৰু সচেতন মহলত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি সময়ত মুখ্যমন্ত্ৰীয়ে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছিল সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ সমষ্টিতে থলুৱাৰ ভেটি উচন কৰি আদানীক মাটি গতাই দিব বিচৰাৰ প্ৰক্ৰিয়াটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয় বুলি মন্তব্য কৰিছে ৰাইজৰ দলে ইতিমধ্যে 4বাৰ অধিগ্ৰহণ কৰি তেখেতৰ হাতত থকা তেখেতসকলৰ লোকৰ হাতত থকা অন্যান্য মাটিবিলাক লৈ যোৱা হ'ল বিমানবন্দৰৰ নামত আৰু এবাৰ যদি এৰ'চিটিৰ কাৰণে লৈ যোৱা হয় তেতিয়াহ'লে মানুহবিলাকে নিজৰ থকা ঘৰটো হেৰুৱাই পেলাব লগা হ'ব এনেকুৱা এটা পৰিস্থিতিলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ থলুৱা মানুহক গুৱাহাটীৰ মানুহক লৈ গুচি গৈছে আৰু কাৰ কাৰণে নিছে আদানীৰ কাৰণে আহিছে কোন আদানী এই গৌতম আদানী যি গৌতম আদানী বিজেপিৰ বন্ধু বুলি যি গৌতম আদানী নৰেন্দ্ৰ মোদীৰ বন্ধু বুলি সদায় অভিযোগ উত্থাপিত হৈ আছে তথ্য সহকাৰে অভিযোগ উত্থাপিত হৈছে আৰু এই গৌতম আদানীৰ এৰ'চিটিৰ বাবে 1116টা পৰিয়ালৰ ভেটি উচন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 410 বিঘা মাটি ইতিমধ্যে তেখেতসকলক গতাই দিবলৈ বিচাৰিছে আৰু এই 410 বিঘা মাটি যদি গতাই দিয়ে 1116টা পৰিয়ালৰ ভেটি উচন হ'ব মিৰ্জাৰ পৰা গৃন্দ কলিতাৰ সহযোগত কেমেৰা পাৰ্চন বিশ্বজিতৰ সৈতে ইমৰান হুছেইনৰ ৰিপৰ্ট DY365